নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাজ্যখনে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। তাত যিসকল মহিলাই আত্মসহায়ক গোটৰ 10,000 টকাৰ বাবে আবেদন কৰিছিলে তেওঁলোকৰ বাবে এটা ভাল খবৰ। কাৰণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আত্মসহায়ক গোটৰ 10,000 টকাক লৈ বিশেষ ঘোষণা কৰিলে আৰু যিসকল নিবনুৱা যুৱক-যুৱতীসকলে PM ইণ্টাৰ্ণশ্বিপ আঁচনি আবেদন কৰিছিলে তেওঁলোকক দিব প্ৰতি মাহত 5,000 টকা। কিন্তু এই টকা কোনে কোনে লাভ কৰিব, কেনেকৈ লাভ কৰিব সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত। আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি কেইবাটাও আঁচনিৰ বিষয়ে গুৰুত্বপূৰ্ণ আলোচনা কৰিছে। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ভালদৰে বুজি লওক। তবলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। তাত যিসকল মহিলা আত্মসহায়ক গোটৰ 10,000 টকাৰ বাবে আবেদন কৰিছিলে তেওঁলোকৰ বাবে এটা ভাল খবৰ। কাৰণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আত্মসহায়ক গোটক লৈ কৰিলে বৃহৎ ঘোষণা। অৰ্থাৎ লাখ লাখ দুখীয়া দৰিদ্ৰ মহিলাৰ বাবে এটা ভাল খবৰ। পোনপ্ৰথমতে আপডেটটো চাই লওক। বন্ধু-বান্ধৱীসকল, হিমন্ত বিশ্ব শৰ্মা দিছপুৰত মুখ্যমন্ত্ৰী ভিডিঅ' কনফাৰেন্স যোগেদি চৰকাৰী আঁচনিৰ অধীনত হিতাধিকাৰীসকলক শীঘ্ৰে সাহায্য প্ৰদানৰ বাবে জিলা আয়ুক্তসকলক লৈ এটা নিৰ্দেশ জাৰি কৰিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি দিছপুৰ লোকসেৱা ভৱনৰ সভাকক্ষৰ পৰা ৰাজ্যৰ আটাইকেইখন জিলাৰ জিলা আয়ুক্তসকলৰ সৈতে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে এক বৈঠকত মিলিত হয়। এই বৈঠকত তেওঁ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰে। বৈঠকত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মহিলা উদ্যমিতা অভিযানৰ অগ্ৰগতি সম্পৰ্কত জিলা আয়ুক্তসকলৰ পৰা বুজ লয় আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ হিতাধিকাৰীসকলক ক্ষীপ্ৰতাৰে আৰ্থিক সাহায্য প্ৰদানৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। অৰ্থাৎ লাখ লাখ মহিলাৰ বাবে এটা ভাল খবৰ। এই অভিযানৰ জৰিয়তে মহিলা উদ্যমিতাসকলে যাতে 10,000 টকালৈকে লাভ কৰিব পাৰে তাক সুনিশ্চিত কৰাৰ বাবেও মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিৰ্দেশ জাৰি কৰিছে। মুখ্যমন্ত্ৰীয়ে লগতে জিলা আয়ুক্তসকলক নিৰ্দেশ দিয়ে যে এই আঁচনিখনৰ জৰিয়তে ৰাজ্যৰ মহিলাসকলক সবলীকৰণৰ জৰিয়তে আত্মনিৰ্ভৰশীল কৰি তোলাৰ লক্ষ্য লোৱা হৈছে। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ জৰিয়তে ৰাজ্য চৰকাৰৰ মহিলা আত্মসহায়ক গোটৰ যিসকল গ্ৰাম্য ক্ষুদ্ৰ উদ্যোগী হিচাপে গঢ়ি উঠাত সহায় কৰাৰ লগতে আৰ্থিক সাহায্য প্ৰদানৰ জৰিয়তে বাৰ্ষিক আয় বৃদ্ধি কৰাৰ বাবে সুবিধা প্ৰদানৰ ব্যৱস্থা হাতত লোৱা হৈছে। মুখ্যমন্ত্ৰীয়ে চলিত বৰ্ষৰ ডিচেম্বৰ মাহৰ ভিতৰত আঁচনিখনৰ সকলো আনুষ্ঠানিকতা সম্পূৰ্ণ কৰিবলৈ জিলা আয়ুক্তসকলক ইতিমধ্যে নিৰ্দেশনা জাৰি কৰিছে। আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বানত ক্ষতিগ্ৰস্ত হোৱা লোকসকলে যাতে শীঘ্ৰে বান সাহায্য লাভ কৰিব পাৰে তাৰ বাবে সেই দিশতো পৰ্যালোচনা কৰে। মুখ্যমন্ত্ৰীয়ে জিলা আয়ুক্তসকলক বানপীড়িত লোকসকললৈ আৰ্থিক সাহায্য আনুষ্ঠানিকভাৱে প্ৰদানৰ তাৰিখ চূড়ান্ত কৰিবলৈ নিৰ্দেশ দিয়ে। বৈঠকত মুখ্যমন্ত্ৰীয়ে আনন্দৰাম বৰুৱা বঁটা, চাইকেল আৰু জোতা বিতৰণ, মাইক্ৰ' ফাইনেন্সৰ ঋণ ৰেহাই আঁচনিৰ অধীনত সাহায্য প্ৰদানৰ বাবে অভিভাৱকসকলৰ সৈতে আৰু মন্ত্ৰীসকলৰ সৈতে আলোচনা কৰি এই সন্দৰ্ভত সিদ্ধান্ত ল'বলৈ জিলা আয়ুক্তসকলক নিৰ্দেশ জাৰি কৰিছে। মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে যে সকলো আঁচনিৰ অধীনত লাভ কৰা সাহায্যসমূহ চলিত বৰ্ষৰ ডিচেম্বৰ মাহৰ ভিতৰত হিতাধিকাৰীসকলে লাভ কৰাটো সুনিশ্চিত কৰিব লাগে। গতিকে বন্ধু-বান্ধৱীসকল, ইতিমধ্যে আপোনালোকে সকলোৱে গম পালে যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আত্মসহায়ক গোটৰ 10,000 টকালৈ কি ঘোষণা কৰিলে। লগতে যিসকলৰ বানপানীৰ সময়ত ক্ষতিগ্ৰস্ত হৈছে বা ঘৰ-দুৱাৰ ভাঙি লৈছে তেওঁলোকলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে তেওঁলোকৰ ক্ষতিপূৰণ অতি শীঘ্ৰেই দিব লাগে বুলি ইতিমধ্যে জিলা আয়ুক্তসকলক নিৰ্দেশ জাৰি কৰিছে। লগতে মাইক্ৰ' ফাইনেন্স ঋণক লৈও মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ। তাত লাখ লাখ শিক্ষাৰ্থীসকলৰ বাবে এটা ভাল খবৰ। অৰ্থাৎ যিসকল নিবনুৱা যুৱক-যুৱতী আছে তেওঁলোকৰ বাবে এটা ভাল খবৰ। পোনপ্ৰথমতে আপডেটটো চাই লওক। 2 ডিচেম্বৰৰ পৰা আৰম্ভ হ'ব প্ৰধানমন্ত্ৰী ইণ্টাৰ্ণশ্বিপ আঁচনি। অৰ্থাৎ যিসকল নিবনুৱা যুৱক-যুৱতীয়ে PM ইণ্টাৰ্ণশ্বিপ আঁচনি আবেদন কৰিছিলে তেওঁলোকলৈ আহি গ'ল এটা ভাল খবৰ। 2 ডিচেম্বৰৰ পৰা আৰম্ভ হ'ব প্ৰধানমন্ত্ৰী ইণ্টাৰ্ণশ্বিপ আঁচনিৰ সুবিধাসমূহ বুলি চৰকাৰে ঘোষণা কৰিছে। লগতে প্ৰতি মাহে এই আঁচনিৰ জৰিয়তে লাভ কৰিব 5,000কৈ টকা। আৰু প্ৰায় 10 নিযুত যুৱক-যুৱতীসকলে উপকৃত হ'ব এই আঁচনিৰ জৰিয়তে। লগতে নিবনুৱা সমস্যাৰ সমাধানৰ বাবে আৰু নিযুক্তি বৃদ্ধিৰ বাবে বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে। দেশৰ আগশাৰীৰ 5টা কোম্পানীত লাভ কৰিব এই ইণ্টাৰ্ণশ্বিপৰ সুবিধা। লগতে প্ৰাৰ্থীসকলক 12 মাহৰ বাবে দিয়া হ'ব 5,000কৈ টকা বুলি ঘোষণা কৰিছে। তৈল খণ্ড, ফাইনেন্স, বেংকিং, প্ৰযুক্তি খণ্ডৰ অন্তৰ্গত বিভিন্ন কোম্পানীত লাভ কৰিব এই বিশেষ ইণ্টাৰ্ণশ্বিপৰ সুবিধা। ৰাজ্য কেন্দ্ৰীয় শাসিত অঞ্চলৰ 737টা জিলাত উপলব্ধ হ'ব এই আঁচনিৰ সুবিধা। আবেদনকাৰী পৰিয়ালত থাকিব নোৱাৰিব কোনো ধৰণৰ চৰকাৰী চাকৰিয়াল। লগতে আবেদনকাৰী পৰিয়ালৰ বাৰ্ষিক আয় 8 লাখ টকাতকৈ কম হ'ব লাগিব বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। আৰু www.pmintership.mca.government.in ত আপোনালোকে কৰিব পাৰিব পঞ্জীয়ন। সবিশেষ জানিবলৈ কল কৰক 8099897266 নম্বৰত।
আৰু বন্ধু-বান্ধৱীসকল যদি আপোনালোকে PM ইণ্টাৰ্ণশ্বিপ আঁচনি আবেদন কৰিছে তেনেহ'লে আপোনালোকৰ বাবে এটা ভাল খবৰ, কাৰণ 2 ডিচেম্বৰৰ পৰাই এই আঁচনিৰ সুবিধাসমূহ লাভ কৰিব। অৰ্থাৎ আপোনালোকে প্ৰতি মাহেকত 5,000কৈ টকা পাব। অৰ্থাৎ 12 মাহৰ বাবে প্ৰশিক্ষণ দিয়া হ'ব আৰু 12 মাহত অৰ্থাৎ আপোনালোকে 12 মাহৰ বাবে প্ৰতি মাহেকত 5,000কৈ টকা লাভ কৰিব আৰু এককালীন আপোনালোকক দিব 6,000 টকা। আৰু এই কথা ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিছে। অৰ্থাৎ লাখ লাখ নিবনুৱা যুৱক-যুৱতীসকলৰ বাবে এটা ভাল খবৰ। যিসকলে আবেদন কৰিম বুলি ভাবিছে বা বিশেষ সুধিবলগীয়া বা জানিবলগীয়া আছে তেনেহ'লে মই যি ক'লো যে অৰ্থাৎ এটা হেল্পলাইন নম্বৰ, সেই বিশেষ হেল্পলাইন নম্বৰটোৰ সৈতে যোগাযোগ কৰক আৰু সবিশেষ এই আঁচনিৰ বিষয়ে জানক। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ। অৰ্থাৎ যিসকল নিবনুৱা যুৱক-যুৱতী আছে, যদি তেওঁলোকে বিজনেছ কৰিবলৈ টকাৰ প্ৰয়োজন হৈছে তেনেহ'লে তেওঁলোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। আপডেটটো চাই লওক। ঋণৰ প্ৰয়োজন হৈছে নেকি? 24 ঘণ্টাৰ ভিতৰতে ঘৰতে বহি লাভ কৰিব চৰকাৰী ঋণ। এতিয়া আৰু চিন্তাৰ কোনো কাৰণ নাই। যিসকলে ক্ষুদ্ৰ ব্যৱসায় কৰিব টকাৰ প্ৰয়োজন হৈছে, যদি আপোনাৰ ব্যৱসায়ৰ ওপৰত ভিত্তি কৰি আপোনালোকক দিব ঋণ। সহজ পদ্ধতিৰে আপুনি ঘৰৰ পৰাই লাভ কৰিব পাৰিব নতুনকৈ ঋণৰ সুবিধা। 24 ঘণ্টাৰ ভিতৰতে লাভ কৰিব এই ঋণৰ ধনসমূহ আপোনালোকৰ বেংক একাউণ্টত। যোগাযোগ কৰক আৰু নথিপত্ৰসমূহ আপোনালোকে অতি শীঘ্ৰেই ৰেডি কৰি ৰাখক। আধাৰ কাৰ্ড, পেন কাৰ্ড হ'লে আপোনালোকে আবেদন কৰিব পাৰিবলৈ ইতিমধ্যে ঘোষণা কৰিছে। ক'ত আৰু কিদৰে কৰিব পাৰিব আবেদন, অৰ্থাৎ কেনেকৈ এপ্লাই কৰিব লাগিব, ক'ত কৰিব লাগিব। আবেদন কৰিবলৈ আপোনালোকে কোনো ধৰণৰ অফিচলৈ যাব নালাগে না বেংকলৈ যাব নালাগে। যোগাযোগ কৰক আপোনাৰ অঞ্চলটোৰ সমীপৰ বন্ধন বেংকৰ সৈতে আৰু আপোনালোকে এই ঋণসমূহ লাভ কৰক। এইটো এটা আপোনালোকৰ বাবে গল্ডেন চান্স। বেংকৰ কৰ্মচাৰী নিজে আহিব আপোনালোকৰ নিজৰ ঘৰলৈ আৰু ঋণ প্ৰদান কৰিব। প্ৰয়োজনীয় নথিপত্ৰ সংগ্ৰহ কৰি লৈ যাব ঋণৰ বাবে। প্ৰপত্ৰত আপোনাৰ সকলোখিনি তথ্য। প্ৰপত্ৰ পূৰণ কৰাৰ পিছতে দিনটোৰ ভিতৰতে আপোনালোকে লাভ কৰিব এই ঋণ। ব্যৱসায় কৰিবলৈ আপোনাক ধনৰ প্ৰয়োজন হৈছে নেকি? যদি হৈছে তেনেহ'লে আপোনালোকে লাভ কৰিব। আৰু এতিয়াৰে পৰা আৰু কোনো ধৰণৰ চিন্তা কৰিবলৈ কাৰণ নাই। যদি আপোনালোকৰ টকাৰ প্ৰয়োজন হৈছে বিজনেছ কৰিবলৈ তেনেহ'লে আপোনালোকে অতি শীঘ্ৰেই আপোনালোকে বন্ধন বেংকৰ সৈতে যোগাযোগ কৰি এই টকাসমূহ ল'ব পাৰিব বা ঋণসমূহ ল'ব পাৰিব আৰু আপোনালোকে নিজৰ ব্যৱসায়ত লগাই এই টকাসমূহ ভাল এটা কামত বা ব্যৱসায়ত লগাব পাৰিব আৰু ভাল টকা এটা উপাৰ্জন কৰিব পাৰিব। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ। অৰ্থাৎ যিসকল দুখীয়া দৰিদ্ৰ পৰিয়ালে এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই বা চৰকাৰী ঘৰ আবেদন কৰা নাছিলে তেনেহ'লে তেওঁলোকৰ বাবে এটা ভাল খবৰ। বন্ধু-বান্ধৱীসকল, ৰাজ্যত নতুনকৈ চৰকাৰী ঘৰৰ বাবে আবেদনৰ প্ৰক্ৰিয়াটো চলি আছে। অৰ্থাৎ যিসকল দুখীয়া দৰিদ্ৰ পৰিয়াল চৰকাৰী ঘৰ পোৱা নাই বা চৰকাৰী পকী ঘৰ পোৱা নাই তেনেহ'লে তেওঁলোকক চৰকাৰী পকী ঘৰ দিব বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। অৰ্থাৎ লাখ লাখ দুখীয়া দৰিদ্ৰ পৰিয়ালৰ বাবে এটা ভাল খবৰ। পোনপ্ৰথমতে আপডেটটো চাই লওক। বন্ধু-বান্ধৱীসকল, ইয়াতে চাওক, কোনো মানুহে কেঁচা ঘৰত থাকিব নালাগে। এতিয়াৰে পৰা নতুনকৈ 1,73,000 লোকক দিয়া হ'ব বিনামূলীয়াকৈ চৰকাৰী ঘৰ বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। অৰ্থাৎ লাখ লাখ দুখীয়া দৰিদ্ৰ পৰিয়ালৰ বাবে এটা ভাল খবৰ। ৰাজ্যৰ লাখ লাখ লোকৰ বাবে ইতিমধ্যে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিলে। ইতিমধ্যে 20 লাখ লোকে লাভ কৰিছে বিনামূলীয়া চৰকাৰী পকী ঘৰ বুলি লগতে ঘোষণা কৰিছে আৰু নতুনকৈ 1,73,000 লোকক দিয়া হ'ব এই চৰকাৰী বিনামূলীয়াকৈ ঘৰ। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত লাভ কৰিব এই চৰকাৰী ঘৰসমূহ বুলি ঘোষণা কৰিছে। লগতে ইতিমধ্যে এই নতুন ঘৰৰ বাবে সকলো প্ৰক্ৰিয়া সম্পূৰ্ণ হৈ উঠিছে বুলি ঘোষণা কৰিছে। 7 লাখ লোকে নতুনকৈ লাভ কৰিব চৰকাৰী পকী ঘৰ আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ লগতে মুখ্যমন্ত্ৰী আৱাস যোজনাৰ অধীনতো লাভ কৰিব বিনামূলীয়াকৈ চৰকাৰী পকী ঘৰ বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। বন্ধু-বান্ধৱীসকল, শীঘ্ৰেই মুখ্যমন্ত্ৰী আৱাস যোজনাৰ অধীনতো নিৰ্মাণ কৰা হ'ব বিনামূলীয়াকৈ চৰকাৰী পকী ঘৰ। কোনো মানুহে যাতে কেঁচা ঘৰত থাকিব নালাগে সেয়া সুনিশ্চিত কৰিছে এতিয়াৰে পৰা চৰকাৰে। অৰ্থাৎ বন্ধু-বান্ধৱীসকল, যিসকল দুখীয়া দৰিদ্ৰ মধ্যবিত্ত পৰিয়াল আছে, হয়তো তেওঁলোকে যদি পূৰ্বতে কোনো ধৰণৰ চৰকাৰী ঘৰ আবেদন কৰা নাছিলে বা পোৱা নাছিলে তেনেহ'লে সকলোকে নতুনকৈ চৰকাৰী ঘৰ প্ৰদান কৰিব। লগতে কোনো মানুহ যদি কেঁচা ঘৰত থাকিব নালাগে সেই কথাটো চৰকাৰে ডাঙৰকৈ ঘোষণা কৰিছে। অৰ্থাৎ আপোনালোকে যদি আবেদন কৰিম বুলি ভাবিছে তেনেহ'লে অতি শীঘ্ৰেই আবেদন কৰক আৰু চৰকাৰী ঘৰসমূহ লাভ কৰক। আৰু চৰকাৰী ঘৰ ক'ত আবেদন কৰিব লাগিব, কি কি ডকুমেণ্টছ লাগিব, সবিশেষ ইতিমধ্যে মই ভিডিঅ' এটা বনাই আপলোড কৰিছোঁ। যদিহে আপোনালোকে সেই ভিডিঅ'সমূহ চোৱা নাই তেনেহ'লে অতি শীঘ্ৰেই সেই ভিডিঅ'সমূহ চাই লওক। ক'ত কেনেকৈ আবেদন কৰিব, কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব, A to Z সেই ভিডিঅ'সমূহত দিয়া আছে। আপোনালোকে সেই ভিডিঅ'খিনি চাই ল'ব। আৰু বন্ধু-বান্ধৱীসকল, যিসকলে চৰকাৰী ঘৰ আবেদন কৰিব আৰু চৰকাৰী ঘৰ আবেদন কৰাৰ আগতে আপোনালোকে বেংকৰ লগত আধাৰ কাৰ্ডটো লিংক ৰাখিব। কাৰণ
এই চৰকাৰী ঘৰৰ টকাসমূহ ডাইৰেক্ট ডিবিটিৰ মাধ্যমত বেংকত ট্ৰান্সফাৰ কৰে চৰকাৰে। গতিকে আপোনালোকে চৰকাৰী ঘৰ আবেদন কৰাৰ আগতে আপোনালোকে বেংকৰ লগত আধাৰ কাৰ্ডটো লিংক ৰাখিব, কাৰণ এই টকাসমূহ ডিবিটিৰ মাধ্যমত আপোনালোকৰ বেংক একাউণ্টত পোনপটীয়াকৈ ট্ৰান্সফাৰ কৰিব চৰকাৰে। আৰু প্ৰথম কিস্তি ৰূপে আপোনালোকক দিব ৩২,৫০০কৈ টকা। আৰু আপোনালোকে এই টকাটো যদি ভালকে আপোনালোকে ঘৰত কামত খটুৱাই, তেনেহ'লে পৰৱৰ্তী সময়ত ছেকেণ্ড ইনষ্টলমেণ্টৰ সময়ত কিন্তু আপোনালোকে এই টকাসমূহ লাভ কৰিব। আৰু যিসকল দুখীয়া দৰিদ্ৰ পৰিয়াল চৰকাৰী ঘৰ পোৱা নাছিলে, সকলোকে চৰকাৰী ঘৰৰ সামৰি ল'ব বা দিব বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে বা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। গতিকে বন্ধু বান্ধৱীসকল, চৰকাৰী ঘৰ পূৰ্বৰ দৰে নহয়, এতিয়া বহুতোখিনি সাল সলনি কৰিছে। যেনেকৈ চৰকাৰী ঘৰৰ লগত এতিয়া আপোনালোকে সা-সুবিধা লাভ কৰিব, বিনামূলীয়াকৈ গেছ চিলিণ্ডাৰ আৰু লগতে লাভ কৰিব বিনামূলীয়াকৈ বিদ্যুৎ সংযোগ বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। গতিকে বন্ধু বান্ধৱীসকল, যিসকল দুখীয়া দৰিদ্ৰ পৰিয়াল নতুনকৈ চৰকাৰী ঘৰ আবেদন কৰিব, তেনেহ'লে তেওঁলোকক দিব বিনামূলীয়াকৈ চৰকাৰী ঘৰ, লগতে বিনামূলীয়াকৈ বিদ্যুৎ সংযোগ আৰু লগতে দিব বিনামূলীয়াকৈ গেছ চিলিণ্ডাৰ কানেকশ্যন। আৰু এই কথা ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিছে, অৰ্থাৎ লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। গতিকে বন্ধু বান্ধৱীসকল, যদি আপোনালোকে চৰকাৰী ঘৰক লৈ কিবা সুধিবলগীয়া বা বিশেষ জানিবলগীয়া আছে, আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। গতিকে বন্ধু বান্ধৱীসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে, চেনেলটোত নতুনকৈ আছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। আৰু যদি কিবা বিশেষ সুধিবলগীয়া বা জানিবলগীয়া থাকিলে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু যদি আপোনালোকে এই ভিডিঅ'টো ফেচবুক পেজৰ পৰা চাই আছে, তেনেহ'লে ফেচবুক পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। আৰু ফেচবুক পেজৰ পৰা আপোনালোকে সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিয়ক, কাৰণ এই আঁচনিকেইটাৰ বিষয়ে যদি সকলোৱে চাই, যাতে এই আঁচনিকেইটাৰ লাভসমূহ ল'ব পাৰে। ধন্যবাদ। জয় আই অসম।